নিশ্চিতভাৱে বৰদোৱাৰ দৌল উৎসৱৰ পৰিৱেশ আমি আজি পুৱাৰ ভাগৰ পৰাই দেখুৱাই আছোঁ আৰু মই বৰ্তমান বটদ্ৰৱা স্থানত উপস্থিত আছোঁ যি গুৰুজনাৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত এতিয়া দেখিবলৈ পোৱা গৈছে ভকত বৈষ্ণৱৰ যি হৰিনামৰ ধ্বনি হৰিনামৰ ধ্বনিৰে বৰ্তমান মুখৰিত হৈ পৰিছে সমগ্ৰ যি গুৰুজনাৰ জন্মস্থানত যি দৌল উৎসৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আৰু কিছু সময়ৰ পাছতে অসমৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব কি ক'ব ভাগৱা 5দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা এই দৌল উৎসৱ সঁচাকৈ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খন্তেক পিছতে গুৰুজনাৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থান আলিপুখুৰীত তেওঁ আহি পেলাই উপস্থিত হ'বহি তেওঁ গুৰুজনাৰ আজি দৌল উৎসৱত আশীষ ল'ব লগতে দুই সত্ৰাধিকাৰ প্ৰভুসকলৰ আশীষ লৈ তেওঁ ইয়াৰ পৰা ৰাওনা হ'ব গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি এই 5দিনীয়া কাৰ্যসূচীত আমি সকলোকে অংশগ্ৰহণ কামনা কৰিছোঁ প্ৰায় 25 পৰা 30 লাখ ভক্তৰ ইয়াত আগমন হ'ব গতিকে সকলো ভকত বৈষ্ণৱক আমি শান্তি শৃংখলা বজাই ৰাখি পেলাই আমি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আজি গোসাঁইমূৰত যি ফাকুদিয়া কি কাৰ্যসূচী আছে আজি গোসাঁইমূৰত ফাকুদিয়া কাৰ্যসূচী আমাৰ খন্তেক পিছতে আৰম্ভ হ'ব তাৰপিছতে সন্ধিয়ালৈ আমাৰ খেৰসূতী সাংস্কৃতিক মঞ্চত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান গোটেই ৰাতি চলিব আমাৰ তেনেকৈ 3 দিন আমাৰ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান চলিব গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজে আমি সহায় সহযোগিতা কামনা কৰিছোঁ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ যে সমগ্ৰ দৃশ্য মই ইতিমধ্যে আসাম টক্সৰ দৰ্শকসকলে দেখিবলৈ পাইছে যে দেখিবলৈ পোৱা গৈছে যে যি দৌল উৎসৱ আছে দৌল উৎসৱৰ কাৰ্যসূচীত হাজাৰ সহস্ৰাধিক যি ভক্তৰ ইতিমধ্যে আগমন হৈছে আৰু সেই ভক্তসকল দেখিবলৈ পোৱা গৈছে যে হৰিনামৰ ধ্বনিয়ে সমগ্ৰ বটদ্ৰৱা অঞ্চল এতিয়া মুখৰিত হৈ আছে আৰু কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব গতিকে দেখা পোৱা গৈছে যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যে যিসমূহ যান বাহন আছে গধুৰ যান বাহনকে আদি কৰি যিসমূহ ব্যক্তিগত বাহনসমূহৰ যি প্ৰৱেশ কিছু স্থানত নিষিদ্ধ কৰা হৈছে আৰু যি বিষয়ববীয়া আছে বিষয়ববীয়াই ইতিমধ্যে জানিবলৈ দিলে যে কিছু সময়ৰ পাছতে আহি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকী যি বটদ্ৰৱা স্থান আছে বটদ্ৰৱা থানৰ এই যি দুৱাৰ আছে সেই কীৰ্তন ঘৰত প্ৰৱেশ কৰিব আৰু কীৰ্তন ঘৰত দেখিবলৈ পোৱা গৈছে যে বটদ্ৰৱা থানৰ যি কীৰ্তন ঘৰ আছে সেই কীৰ্তন ঘৰকে আদি কৰি কেইবাটাও স্থানত আলিপুখুৰীৰ পৰা আদি কৰি কেইবাটাও স্থানত প্ৰায় 1 ঘণ্টা সময় মুখ্যমন্ত্ৰীগৰাকীয়ে অতিবাহিত কৰিব আৰু দেখিবলৈ পোৱা গৈছে যে হৰিনামৰ ধ্বনি ইতিমধ্যে সকলোৱে শুনিবলৈ পাইছে আৰু আজিৰ দিনটোত যিসমূহ কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহৰ বিষয়ে জানিবলৈ আমি বিষয়ববীয়াৰ ওচৰলৈ আহিছোঁ বিষয়ববীয়াসকলে কি মন্তব্য কৰিব বা তেওঁলোকে কেনেধৰণৰ মন্তব্য কৰে আজিৰ দিনটোত কি কাৰ্যসূচী আছে মই সেই সন্দৰ্ভে জানিবলৈ মই পোনে আহিছোঁ যে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আজিৰ দিনটোত কি কাৰ্যসূচী আছে আজি আমাৰ গোসাঁইমূৰত ফাকু দিব ইতিমধ্যে কালি গোসাঁই কীৰ্তন ঘৰৰ পৰা উলিয়াই আমাৰ নতুনকৈ নিৰ্মাণ কৰা বেদীত আমাৰ স্থাপন কৰা হৈছে আজি গোসাঁইমূৰত ফাকু দিয়া হ'ব ইতিমধ্যে অজস্ৰ যাত্ৰী আহি আমাৰ থানত গোট খাইছেহি এটা উলহ মালহৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি আশা কৰিছোঁ আৰু যাত্ৰী আহক আৰু সুন্দৰভাৱে উদযাপন হওক তাকে আশা কৰিছোঁ ইতিমধ্যে আমাৰ থান পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলো যা যোগাৰ কৰা হৈছে যাত্ৰীসকলক থকা মেলা খোৱা পানী সকলো সুবিধা ইয়াত ব্যৱস্থা কৰা হৈছে গতিকে আমি ভাল হ'ব বুলি আশা কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীও কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকীও আহিব গতিকে আমাৰ কাৰণে সেইটো এটা বৰ ভাল কথা এনেকুৱা এটা উলহ মালহ পৰিৱেশত তেখেত আহি আমাক যোগদান কৰিলে আমি স্থানীয় লোক হিচাপেও আমি বহুত ভাল লাগিব আৰু ৰাইজেও তেখেতক দৰ্শন কৰিবলৈ পাব এটা ভাল এটা পৰিৱেশৰ সৃষ্টি বুলি আমি আশা কৰিছোঁ সফল হওক বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কাৰ্যসূচীত তেখেতে আহি কীৰ্তন ঘৰত সেৱা কৰিব তাৰপিছত বাহিৰত স্থাপন কৰা গোসাঁই মূৰ্তিৰ ওচৰত তেখেত বহিব কিছু সময় তাতে কিছু মানে আমাৰ নৃত্যানুষ্ঠানো হ'ব সেয়াও তেখেতে চাব প্ৰায় 1.5 ঘণ্টামান সময় তেখেতে ইয়াত থাকিব বুলি আমাক জনাইছে ইতিমধ্যে গতিকে আমি তেখেতৰ অহালৈ আমি আদৰণি জনাইছোঁ আহক আমি ভাল লাগিব সকলোৰে মই আপোনাৰ পৰা জানিব বিচাৰিম যে দেখিবলৈ পোৱা গৈছে আপুনি হয়তো ইয়াৰে উদ্যোক্তা হিচাপে ধৰি লৈছোঁ কাৰণ দেখা পোৱা গৈছে যে যিসমূহ ভকত বহুত দূৰ দূৰণিৰ পৰা ভকতসকল আহিছে কি ক'ব বৰদোৱাৰ এইটো মানে গুৰুজনাই আগতেই কৈ থৈ গৈছে গোটেই ব্ৰহ্মাণ্ডৰ শক্তি বৰদোৱাতে তেওঁ থৈ গৈছে গতিকে ভকতসকলে শ্ৰদ্ধা ভক্তি সহকাৰে অনুষ্ঠানলৈ আহিছে আৰু আমিও আহিছোঁ ডিমা হাছাও জিলাৰ পৰা ডিমা হাছাও জিলাৰ পৰা আহিছে ডিমা হাছাওৰ পৰা আহিছে গুৰুজনা জন্মস্থান দৌল উৎসৱ বুলি কেনেধৰণৰ কেনে অনুভৱ হৈছে আপোনাৰ যথেষ্ট ভাল ইয়াৰ আগতেও আহি থাকোঁ বহু বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে ইয়াত অংশগ্ৰহণ কৰি আছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ যে জানিবলৈ পাইছোঁ যে আপুনিও বহুত দূৰৰ পৰা আহিছে যিহেতু ডিমা হাছাওৰ পৰা কি ক'ব বহুত ভাল লাগে এতিয়া তেখেতৰ জন্মস্থান বহুত বিশ্ব ব্ৰহ্মাণ্ড ধৰি পেলাই সকলোৱে মানে
শ্ৰদ্ধা কৰি আছে আৰু তেখেতৰ মানে অনুপ্ৰেৰণালৈ বহুত আমাৰ বিশ্ব দৰবাৰলৈ তেখেতৰ গৈছেগৈ তেখেতৰ হেৰিবিলাক আদৰ্শ তেখেতৰ যিমানবিলাক এতিয়া প্ৰসাৰিত হ'ব বিস্তাৰিত হ'ব আমি সেইটোৱেই কামনা কৰোঁ নিশ্চিতভাৱে বিষয়ববীয়া আছে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকী আহিব বিভিন্ন নিয়ম আছে এনেধৰণৰ নিয়মসমূহৰ বিষয়ে জানিবলৈ আহিলোঁ আপুনি দেখিবলৈ পোৱা গৈছে হয় কি ক'ব সদস্য আমি আজি 22 বছৰ ইয়াত জড়িত হৈ আছোঁ সত্ৰ আমি পৰম্পৰা ৰক্ষা কৰোঁ আৰু সেই অনুপাতে এতিয়া আমি ইয়াতে আমাৰ কিছু সেৱা আগবঢ়াবৰ কাৰণে আমি আজি উপস্থিত হৈছোঁহি ইয়াত কিছু সময় পাছতে যে জানিব পৰা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীও আহিব মুখ্যমন্ত্ৰী আহিব বুলি শুনিছোঁ এতিয়া তেখেতৰ কাৰ্যসূচী মতে আহেনে নাহেনে এতিয়া কিছু সময়ৰ পাছতে উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী কিছু সময়ৰ পাছতে উপস্থিত হ'ব বুলি জানিব পাইছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব কৃষ্ণ হয় আজি এই 5 দিনীয়া দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন গোসাঁইমূৰত ফাকু দিয়া হ'ব ইয়াৰ পিছতে CM ছাৰো অলৰেডি ইতিমধ্যে আহিব বুলি ঘোষণা দিছেই গতিকে তেখেতো আহিলে আমাৰ এই অনুষ্ঠানভাগৰ আৰু সৌষ্ঠৱ বৃদ্ধি হ'ব বাকী যিখিনি যাৱতীয় কাম বন সেইখিনি পৰিচালনা সমিতিয়ে ভাগে ভাগে বিভিন্ন উপসমিতিয়ে ভাগে ভাগে কৰি আছে সকলোখিনি ন্যায়িকে চলি আছে আশা কৰিছোঁ প্ৰভু ভগৱন্তৰ কৃপাত গুৰুজনাৰ আশীৰ্বাদত এই অনুষ্ঠানভাগ সুকলমে এই 5 দিনীয়া কাৰ্যসূচী সুকলমে পাৰ হৈ যাব নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ যে যি 5 দিনীয়া যিহেতু এক বৃহৎ কাৰ্যসূচী 5 দিনীয়া বৃহৎ কাৰ্যসূচীৰ বাবে দেখিবলৈ পোৱা গৈছে যে এক নিয়মানুবৰ্তিতাটো যিহেতু বজাই ৰখাটো প্ৰয়োজন আছে 5 দিনীয়া কাৰ্যসূচীৰে যিহেতু সহস্ৰাধিক মানুহ আহি এই স্থানত উপস্থিত হ'ব গতিকে দেখিবলৈ পোৱা গৈছে যে মই যদি দূৰ দূৰণিলৈ চাওঁ কেৱল ভকত বৈষ্ণৱৰ মাত্ৰ ধ্বনি শুনা পাওঁ আৰু বা হৰিনামৰ ধ্বনিহে শুনা পাওঁ এনেধৰণৰ এক পৰিৱেশ বিৰাজ কৰিছে দৌল উৎসৱ বুলি দেখিবলৈ পোৱা গৈছে যে বটদ্ৰৱা স্থানত দেখিবলৈ পোৱা গৈছে 5 দিনীয়া ৰঞ্জন আপুনি পোনপটীয়া সম্প্ৰচাৰ যোগে আমাৰ দৰ্শকসকলক এই দৃশ্য দেখুৱালে আৰু এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে এতিয়া বটদ্ৰৱাত ধন্যবাদ জনাইছোঁ ৰঞ্জন